প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দেহাৱসান। দেশে হেৰুৱালে এগৰাকী দক্ষ অৰ্থনীতিবিদ। অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল মনমোহন সিং। কংগ্ৰেছে হেৰুৱালে এগৰাকী সুদক্ষ ৰাজনীতিকক। ৯২ বছৰ বয়সত দেহাৱসান। দিল্লীৰ এইমছত মৃত্যু হ'ল ডক্টৰ মনমোহন সিঙৰ। দহ বছৰ ধৰি প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল ডক্টৰ সিঙে। বিশ্বৰ এগৰাকী দক্ষ অৰ্থনীতিবিদ। যিগৰাকী অৰ্থনীতিবিদক সকলোৱে জানে, যিগৰাকী অৰ্থনীতিবিদে ভাৰতৰ অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু আজি সেইগৰাকী সুদক্ষ অৰ্থনীতিবিদ তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ মৃত্যু হয় দিল্লীৰ এইমছত। 1932 চনৰ 26 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল ডক্টৰ মনমোহন সিঙে। 2004 চনৰ পৰা 2009 চনলৈকে প্ৰথমবাৰ আৰু 2009 চনৰ পৰা 2014 চনলৈকে দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল ডক্টৰ মনমোহন সিঙে। 1991 চনত নৰসিংহ ৰাওৰ চৰকাৰ দিনত তেতিয়াৰ বিত্তমন্ত্ৰীৰ দায়িত্ব পালন কৰা ডক্টৰ মনমোহন সিঙে ভাৰতবৰ্ষক অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিবলৈ দিছিল নতুন মন্ত্ৰ। ডক্টৰ মনমোহন সিঙৰ মৃত্যুৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে সকলো। কংগ্ৰেছে হেৰুৱালে পিতামহস্বৰূপ ডক্টৰ মনমোহন সিঙক। 2004 চনৰ পৰা 2014 চনলৈকে প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিলেও কোনেও দাগ সানি দিব নোৱাৰিছিল ডক্টৰ মনমোহন সিঙক। সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ মনমোহন সিঙৰ মৃত্যুত আজি ব্যথিত হৈ পৰিছে সকলো। 1957 পৰা 1959 চনলৈকে পাঞ্জাৱ ইউনিভাৰ্চিটিত অৰ্থনীতিৰ এগৰাকী প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পাছতো অৰ্থনীতিৰ প্ৰবক্তা আৰু অৰ্থনৈতিক উপদেষ্টা হিচাপেও দায়িত্ব পালন কৰিছিল ডক্টৰ মনমোহন সিঙে। সকলোৰে মাজত প্ৰিয়ভাজন এইগৰাকী দক্ষ অৰ্থনীতিবিদক বিশ্বৰ সকলোৱে সন্মান কৰিছিল। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে ভাৰতৰ বিকাশ আৰু ভাৰতৰ অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। তেখেতৰ মৃত্যুৰ লগে লগে শেষ হ'ল এক বৰ্ণিল পৃষ্ঠা। আজি সকলো শোকস্তব্ধ। দেশৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শোক প্ৰকাশ কৰিছে তেখেতৰ মৃত্যুত। আজি শোকস্তব্ধ হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। সোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী বাড্ৰা, মল্লিকাৰ্জুন খৰ্গে সকলোৱে শোক প্ৰকাশ কৰিছে তেওঁলোকৰ প্ৰিয় নেতাগৰাকীৰ মৃত্যুত। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ মৃত্যুৱে উকা কৰিলে ভাৰতৰ অৰ্থনীতিৰ এটা পৃষ্ঠা, যিটো পৃষ্ঠা কেতিয়াও কোনেও পূৰণ কৰিব নোৱাৰে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।